দলৰ কাৰ্যকৰ্তাসকলক লৈ বৈঠকত মিলিত হৈছে কেনেকুৱা ধৰিছে ডিব্ৰুগড়ৰ ৰণনীতি কেনেকৈ 19 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ 5টা লোকসভা সমষ্টিত নিৰ্বাচন, তাৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টিও আছে। আমি প্ৰথম পৰ্যায়ৰ যি 5টা লোকসভা সমষ্টিত নিৰ্বাচন আছে, যোৱা কালিৰে পৰা আমি সেই সমষ্টিকেইটাৰ বিধানসভা সমষ্টিসমূহৰ সভাপতি সম্পাদক, জিলা সভাপতি সম্পাদক আৰু সংশ্লিষ্ট লোকসভা সমষ্টি এলেকাৰ আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সতীৰ্থ, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য আৰু ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়াসকলৰ লগত আমি মত বিনিময় কৰিছোঁ। কালি কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টি কৰিলোঁ। আজি পুৱাবেলা আমি লখিমপুৰ লোকসভা সমষ্টি কৰিলোঁ আৰু এই বিয়লি বেলালৈ আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ এই সভাত আমি উপস্থিত আছোঁ। অসম গণ পৰিষদ দলৰ জিলাৰ কাৰ্যালয়ত আমাৰ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া সমন্বিতে দলৰ আমাৰ 3গৰাকীকৈ সাধাৰণ সম্পাদক, সভাপতি আৰু আমাৰ কেন্দ্ৰীয় সমিতি বহু কেইগৰাকী সতীৰ্থ আছে। আমি আগন্তুক নিৰ্বাচনৰ কাৰণে, লোকসভা নিৰ্বাচনৰ কাৰণে বহুদিনৰ পৰাই প্ৰস্তুতি আমি চলাইছিলোঁ। আমি আগৰ পৰা কৈ আছিলোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ, NDAৰ আমি অংশীদাৰ আৰু আমি 14টা লোকসভা সমষ্টিতেই দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে 2023 এপ্ৰিল মাহতেই আমি পোনপ্ৰথমে সেই সময়ৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। 14টা লোকসভা সমষ্টিত কৰিলোঁ, ছেকেণ্ড ৰাউণ্ডো কৰিলোঁ। আমি বুথ কৰ্মীসকলক লৈ পেলাই বুথ সন্মিলন আমি অনুষ্ঠিত কৰিলোঁ আৰু আমি দলৰ তৰফৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছোঁ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত। কোকৰাঝাৰ লোকসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী আছে, বাকী 11টাত ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী আছে। এতিয়া আমাৰ দায়িত্ব হ'ল যে আমাৰ মিত্ৰ দলক আমি সৰ্বতো প্ৰকাৰে সহায় কৰিব লাগিব আৰু তাৰ কাৰণে যিখিনি আমাৰ কৰিবলগীয়া আছে, আমাৰ দলৰ কৰ্মীসকলৰ প্ৰতি আমি আহ্বান ৰাখিছোঁ, খুব স্পষ্টকৈ কৈছোঁ যে খুব যুদ্ধকালীন তৎপৰতাৰে আপোনালোকে নিৰ্বাচনী যুঁজত, নিৰ্বাচনী ৰণত আপোনালোক জঁপিয়াই পৰক, এই কথাখিনি কৈছোঁ। আৰু আমাৰ কিছু যি ছাপোৰ্ট লাগে, লজিষ্টিক ছাপোৰ্ট, আমি এই কথাখিনি আমি ডেফিনেটলি আমি পাতিম। আৰু ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সকলোৰে পৰিচিত এগৰাকী ব্যক্তি, কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। আৰু যিটো পৰিৱেশ, ইয়াত যিটো হাৱা, বিভিন্নজনৰ পৰা উমান পাইছোঁ, দলৰ সতীৰ্থসকলৰ পৰা, ইয়াত কোনো তেনেধৰণৰ প্ৰত্যাহ্বান নাই। আমি প্ৰাৰ্থীগৰাকীলৈ শুভেচ্ছা জনাইছোঁ, সকলো দলীয় কৰ্মীক আহি থকা দিনকেইটাত সময় যিহেতু আমাৰ হাতত তেনেই কম, ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এই কথা অতি স্পষ্ট যে প্ৰত্যাহ্বান এইকাৰণেই নাই যে আপোনালোকে জানে যে বিৰোধীত কংগ্ৰেছ আছে আৰু কংগ্ৰেছৰ নেতৃত্বতেই বিৰোধী মৰ্চা গঢ় লৈ উঠিছিল সমগ্ৰ দেশতেই। প্ৰথমতে 40টা বুলি কৈছিল, 29টা বুলি কৈছিল, অসমত 17টা 18টা বুলি কৈছিল দল হোৱা বুলি। এতিয়াতো কেইটা দল আছে অসমৰ মানুহে নাজানে, কিন্তু ইয়াত জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে, কোনো প্ৰত্যাহ্বান কেতিয়াও হ'ব নোৱাৰে। আমি ভাবোঁ যে বিপুল ভোটত ইয়াত NDA প্ৰাৰ্থীগৰাকী জয়লাভ কৰিব। বিৰোধী ঐক্য মঞ্চৰ পৰা মহিলা কেইজন প্ৰাৰ্থী ৰুইমজ্যোতি গগৈয়ে কিন্তু জাতীয় ধাৰাই বিৰোধিতা কৰি বিভিন্ন অসমৰ কলা কৃষ্টি সংস্কৃতিৰ কথা কৈ তেওঁ নিৰ্বাচন প্ৰচাৰ ইতিমধ্যে চলাইছে। আছুৰ মজিয়াৰ পৰা দুইজনেই সৰ্বানন্দ সোণোৱালৰ লগত চাওঁ বা ৰুইমজ্যোতি গগৈক চাওঁ, আছুৰ প্ৰাক্তন নেতা। তেওঁৰ ফালৰ পৰা কিন্তু তেওঁ যথেষ্ট ভোটত বিজয় সাব্যস্ত কৰিব। কিছুমান মানুহৰ মুখত জাতীয়তাবাদ, আঞ্চলিকতাবাদ ধুব পায়। আজি অসম গণ পৰিষদ দলৰ জন্ম কিয় হ'ল? দীঘলীয়া অসম আন্দোলন কিয় হ'ল? কংগ্ৰেছে বিদেশী আনিব আন্দোলনত যিসকলে অংশ ল'লে 755 জন সেই সময়ত শ্বহীদ হ'ল। গতিকে কংগ্ৰেছৰ লগতেই থাকি এতিয়া কোনোবাই যদি জাতীয়তাবাদৰ কথা কয়, আঞ্চলিকতাবাদৰ কথা কয়, এই কথাবিলাকত মানুহে আচলতে বিশ্বাস নকৰে। দেখি নহওক, মূল কথা হ'ল যে আমি বিকাশৰ ৰাজনীতিত বিশ্বাস কৰোঁ। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ধ্যান ধাৰণা সম্পূৰ্ণ সলনি হৈছে। পূৰ্বতে মাহিয়াৰ দৃষ্টিৰে চোৱা বুলি কৈছিল। আপোনালোকে দেখিছে আজি কিছুদিন আগতে যোৰহাটলৈ আহি গৈ প্ৰায় 17,000তকৈ অধিক প্ৰকল্পৰ আধাৰশিলা শিলান্যাস আৰু নতুন আঁচনি শুভ উদ্বোধন কৰিছে। ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী সুযোগ্য নেতৃত্বত ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত হৈছে। উন্নয়নৰ নৱজাগৰণ সৃষ্টি হৈছে। আজি কেইদিনমানৰ ভিতৰতে প্ৰায় 25,000 crores প্ৰকল্পৰ আধাৰশিলা শিলান্যাস আৰু ক'ৰবাত বিভিন্ন সম্পূৰ্ণ হৈ উঠা আঁচনিৰ শুভ উদ্বোধন হৈছে। তো এটা দিন আছিল এনেবোৰ কথা মানুহে কল্পনাও কৰিব পৰা নাছিল। আজি পৰিস্থিতি সম্পূৰ্ণ বেলেগ। অসমত বসবাস কৰা দুখীয়া বিভিন্ন শ্ৰেণীৰ মহিলা, পিছপৰা জাতি জনগোষ্ঠী সকলোৱে এনেকেবোৰ সা সুবিধা পাইছে। স্বাধীনতাৰ পিছৰ পৰ্যায়ত দীঘলীয়া দিন কংগ্ৰেছ শাসনত থাকোঁতে যদি এই কামবোৰ কৰিলেহেঁতেন, তেতিয়াহ'লে আজি আমাৰ ৰাজ্যখন হয়তো দেশৰ যিবিলাক আগশাৰীৰ ৰাজ্য আছে, আগশাৰীৰ ৰাজ্যৰ সমতুল্য হ'লহেঁতেন। আজি মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী ৰাজ্যৰ 5খনৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগে, আৰু সেই লক্ষ্যৰ দিশে আমি এতিয়া আগবাঢ়ি গৈ আছোঁ। গতিকে তেনেস্থলত মানুহে যি চৰকাৰে বিকাশৰ ক্ষেত্ৰত ইমানখিনি কাম কৰিছে কম দিনৰ ভিতৰতে, সেই দলক সেই শাসকীয় দলক ভোট নিদি বিৰোধীক কেতিয়াও ভোট নিদিয়ে, প্ৰশ্ৰয় নিদিয়ে। আৰু এইবাৰ কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা দলসমূহ আগন্তুক নিৰ্বাচনতে অসমত আমি 14খন আসনতেই জিকিম বুলি